আছে যদি সিহঁতে কয় হাতৰ আঙুলি 5টা হয় ধৰক তেতিয়া আমি 5টা ধৰক এনেকৈ ইয়াত ধৰক 5টা ফুল ক'ত আছে বোলে 1 2 3 4 5 ল'ৰা ছোৱালীয়ে যদি 5 দেখুৱায় তেতিয়া আমি ক'ব লাগিব যে 5 সংখ্যাটো আমি এনেকুৱা বোলে এইটো চিহ্নৰে আমি 5টো দেখুৱাব লাগিব ঠিক তেনেদৰে বাকীবিলাকো ধৰক এইটো একটো আমি এনেকৈ এটা পখিলা 2টো ধৰক 2টা ফুল তাৰপিছত 4টা এনেকৈ পাত 6টা আম এনেকৈ মানে প্ৰথম শ্ৰেণীত আমি এনেকৈ দেখাব পাৰিম ক্লাছত আপুনি ষ্টাৰ্টটো আৰম্ভণিটো প্ৰথম ৰাতিপুৱা যেতিয়া আমি যাওঁ তেতিয়া মানে আপুনি ধৰক ক্লাছ 1ৰ কাৰণে কৰি ৰাখকচোন ক্লাছ 1ৰ কাৰণে ধৰক ৰাতিপুৱা হ'ল ৰাতিপুৱা যাওঁতে মই যদি যাম আৰু ক'ম যে ল'ৰা ছোৱালী গুড মৰ্ণিং এভৰিৱান তাৰপিছত বোলে আজি আমি সংখ্যা ধাৰণা শিকিম মানে 1ৰ পৰা 10লৈকে আমি আজি সংখ্যা শিকিম তো আমি তোমালোকে চবেই মন দি শুনা আমি ধৰক সেইটোৱে আৰু প্ৰশ্ন কেইটামান সুধি ল'ম ধৰক বাহিৰত তোমালোকে দেখিছানে গছ দেখিছা নাই বোলে গছ দেখিছোঁ যদি হিচাপ কৰাচোন কেইটা গছ আছে বোলে যদি 4টা কয় ঠিক একেদৰে তোমালোকৰ স্কুলত ধৰা খিৰিকী কেইটা আছে বা তোমালোকৰ স্কুলত শিক্ষক শিক্ষয়িত্ৰী কেইগৰাকী আছে তেনেকৈ প্ৰশ্ন সুধিম বা তোমালোকৰ ক্লাছ প্ৰথম শ্ৰেণীত ল'ৰা ছোৱালী কেইটা আছে তেনেকৈ প্ৰশ্ন সুধিম তাৰপিছত যদি ল'ৰা ছোৱালীবিলাকে যদি উত্তৰ দি থাকে তাৰপিছত আমি ক'ম যে এতিয়া আমি সেইটো মানে দেখালোঁ গোটেইখিনি ক'লোঁ নহয় তাৰপিছত এইটো মানে সংখ্যাটো আমি কেনেকৈ দেখাম চিহ্নটো আমি কেনেকৈ দেখুৱাম হয় নাই বোলে বোলে এইটো হাতৰ আঙুলি এটা হৈ গ'ল একটো হৈ গ'ল এই একটো আমি কোনটো চিহ্নৰে বুজাম বোলে একটো আমি এইটো এনেকৈ এইটো তাৰপিছত বোলে 2 এইটো 2 ধৰক 2টা হৈ গ'ল 1 2 এই 2 চিহ্নটো আমি এনেকৈ দেখুৱাম আকৌ 3টো ধৰক আমি ধৰক বেঞ্চে হিচাপ কৰিব পাৰিম বা কিতাপ হওক যিকোনো হওক বোলে 1 2 3 এইটো 3টা হৈ গ'ল নহয় 3টো আমি